Hello guys, welcome back to my channel. So today I'm going to film a long vlog. Actually, me and my mother we are going somewhere. It is a very basic daily vlog. So I thought of recording everything. So please keep watching, and if you are new here and have not subscribed to my channel, then please do subscribe to my channel. Stay tuned. কি খবর? আছো আৰু ভালে। ক'ত যাই আছে আজি? আজি মোৰ প্লেনিং বহুত। প্ৰথমতে যাম সৰভোগ ষ্টেচন, তাৰপিছত মোৰ এই এৰিয়া হস্পিটেলখন, তাৰপিছত 3 নম্বৰত যাম মই পোষ্ট অফিচত, 4 নম্বৰত হ'ব মোৰ চেণ্ট্ৰেল বেংক। এইখিনি মোৰ আজি প্ৰগ্ৰেম। ষ্টেচনত কি কাম আছে সৰভোগত? ষ্টেচন মানে পুৰণা মানুহখিনি চাম, লগ ধৰি ভাল লাগে, কাৰণ তেওঁলোকে বহুত মানে মিছ কৰে চাগে, কথাবিলাকত তেনেকুৱা লাগে। সেইকাৰণে একদিন লগ ধৰি আহিলে বৰ ভাল লাগে মোৰ, যিহেতু সৰভোগতে গৈ আছোঁ, কাম আছে সেইকাৰণে, আৰু লগতে হস্পিটেলৰ ষ্টাফখিনি লগ ধৰি। তো আজি মই আপোনালোকক লৈ যাম সৰভোগ ষ্টেচনৰ পিনে, কাৰণ কিয় আমি তাতেই ডাঙৰ দীঘল হোৱা, আমি সৰভোগৰ কোৱাৰ্টাৰত থাকি পিনে ডাঙৰ দীঘল হোৱা মানুহ। তো এতিয়া আমি বৰপেটাত শ্বিফ্ট হ'লোঁ, নিজৰ ঘৰ হ'ল, বাট সৰুৰ পৰা মোৰ জন্মৰ পৰাই মই তাতে আছোঁ। চ' কিছুমান মেমৰিজ প্লাছ বহুত দিন হ'ল, আই থিংক অলমষ্ট 1.5 year হৈ গ'ল তাতে যোৱা নাই। চ' মই তাতে যাম, আপোনালোকক দেখাম কেনেকুৱা কি পৰিস্থিতি, সৰভোগ নিচিনা সৰু জেগাৰ ষ্টেচনটো কেনেকুৱা হয়, মানুহবোৰ কেনেকুৱা। চ' চাই থাকিব। এইখন হ'ল বৰনগৰ কলেজ, সৰভোগৰ বহুত পুৰণা কলেজ। ইয়াতে মোৰ দেউতা পঢ়িছিলে। এতিয়া বহুতখিনি ডেভেলপমেণ্ট হ'ল, ছায়েন্স ষ্ট্ৰীমো আছে, আৰ্টছ কমাৰ্চ চব আছে এতিয়া, আৰু পষ্ট গ্ৰেজুৱেটটো আছে, ফৰ মাষ্টাৰ্ছ কৰিব পাৰে ইয়াৰ পৰা। ষ্টেচন একদম সৰু ষ্টেচন হয় ইয়াতে, আৰু এইবিলাক হ'লে পিনে আছে কোৱাৰ্টাৰবিলাক আছে, এইপিনে কোৱাৰ্টাৰ আছে, ৰেলৱে কোৱাৰ্টাৰ, এইবিলাক চব। আমিও ইয়াৰ ভিতৰতে এটা কোৱাৰ্টাৰত আছিলোঁ, আপোনালোকক পিছত দেখাম। বহুত সৰু ষ্টেচন হয়, নৰ্মেল যোনবিলাক লোকেল ট্ৰেইন সেইবিলাক আহে, ইয়াতে ৰখায়। বহুত চেঞ্জ কৰিলে, আগৰ নিচিনা নাই, বহুত ডাঙৰ কৰিলে ষ্টেচনটো, বহুত লম্বা কৰিছে। আগতে ব্ৰিজখন আছিল, এই ব্ৰিজখন আছিলে এইপিনে। কি খবৰ? কি নাম তোমাৰ? কি নাম? কুচু খবৰ কি? আমাৰো এনেকুৱা ব্লেক কালাৰ হোৱাইট কালাৰৰ ডগী আছিলে, তাৰ নাম আছিল কুনু, আৰু এটাৰ নাম আছিল হেপী। সেইটো মনত পৰি গৈছে। ইমান মহ আছে ইয়াত, বেলেগ ব্ৰিডৰ নেকি কিবা, একদম মোৰ লগত কমিউনিকেট কৰিছোঁ হৌ হৌ কৰি।
কি বাবা মই আৰু বেলেগ বুলি ভাবি আছিলো বাইদেউ আছে মানে পৰবন্তিক চিনি নাপাইলো কিয় ডাঙৰ হলি এতিয়া আগতে কেনেকুৱা আছিলি দৌৰা-দৌৰি কৰা ন ভালে আছে আছো এতিয়া ৰিটায়াৰ হৈ গৈছে এইটা কোৱাৰ্টাৰ আছিল আছে না ভালে ছোৱালী বিয়া হৈছে ন বিয়া দিছে ছোৱালী নাই ছোৱালী ক'ত বিয়া হ'ল ডাঙৰটোতো নাইয়ে সৰু এইটো হ'ল হস্পিটেল য'ত মোৰ মা অলমষ্ট 29 years কৰিছে মায়ে জব এইটো ৰেলৱে ইউনিট হয় হস্পিটেল হয় এনেকুৱা এইটো আমাৰ কোৱাৰ্টাৰ আছিলে মানে এতিয়াও নোৱাৰো বুলি নকয় এতিয়াও নাই এতিয়াও ইমান ধুনীয়াকৈ ডাক্তৰ কৈছে তাহাঁতে লৈ গৈছে উঠাই গ'লে হস্পিটেললৈ চলি নাইয়ে আমি কৰি এইটো আছিল আমাৰ ফাৰ্ষ্ট কোৱাৰ্টাৰ একদম ফাৰ্ষ্ট আমি ইয়াতে আছিলোঁ এইটো কোৱাৰ্টাৰ এতিয়া পুৰা জংঘল হৈ গৈছে কোনো নাথাকে ইয়াতে এইটো এটা তেতলি গছ আগতে মানুহে কৈছিলে ইয়াতে ভূত থাকে বুলি ৰাতি বোলে ভূত ওলাই তো চবে বিৰাট ভয় খাইছিলে এই গছটোক লৈ বাট আই এম ডেফিনেটলি চিয়'ৰ যে এইবিলাক বস্তু সঁচা নাছিলে চ' বহুত মানুহে কিবা কিবি দেখা পাইছিলে বোলে আগতে আৰু আমি বহুত তেতলি খাইছোঁ ইয়াৰ পৰা তেতলি মানে ইমলি চ' এইটো আছিলে আমাৰ ছেকেণ্ড কোৱাৰ্টাৰ একদম এবেণ্ডেণ্ট হয় এইটো এতিয়া কোনো নাথাকে ইয়াতে এণ্ড এইটো মোৰ মাৰ নাম লিখাই আছে পদ্মাৱতী শইকীয়া এতিয়াও চ' এনেকুৱা মেমৰিজবোৰ সদায় মনত থাকে এণ্ড ভাল লাগে এইবিলাক সৰুৰে পৰা ইয়াতে যিহেতু ডাঙৰ হয় চ' আই ন' what hardships are like because I have grown up in a quarter য'ত only 2-3 ৰুম আছিলে আমি চবে একেলগে থাকিব লাগে so যেতিয়া when people used to come when relatives used to come it used to be very difficult for us to manage so in one bed only we used to stay 2-3 people I mean 4-5 people we used to stay together so all these memories are to be cherished and it also keeps me very grounded and it makes me realize where I come from what hardships my parents have gone through to give me this lifestyle that I am having now and I'm really grateful to God for this and so yeah so we should always stick to our roots and we should never forget where we come from so now let's go to post office my mom has some work over there so we will go there now so এইটো হ'ল সৰভোগৰ ডাকঘৰ so ইয়াতে মোৰ মাৰ কিবা কাম আছে so we will do that and then we will go to bank একদম সৰু চাই post office হয় see how it is বহুত পুৰণা হয় এইটো so কিমানে নিজৰ ফ্ৰেণ্ডছ বা লাভাৰ্ছৰ কাৰণে লেটাৰ লিখিছিলে আজিকালিতো লেটাৰ লিখা জামানা গ'ল আজিকালি চব অনলাইন হয় ইনষ্টেণ্টলি চেট এইবিলাক চব হয় বাট আগতে মানুহবিলাকে লেটাৰ লিখিছিলে নিজৰ লাভড ওৱানছক নিজৰ ফেমিলিক মইতো 1994ত জন্ম হোৱা তো সেইটো টাইমলৈকে আছিলে মই যেতিয়া সৰু হৈ আছিলোঁ তো আই ৰিমেম্বাৰ my mother was having
gallbladder surgery, and we were kept in our aunt's place. So মোৰ জেঠিৰ ঘৰত মোক আৰু বাইদেউক থৈছিলে, and at that time মোৰ মাৰ বহুত মনত পৰিছিলে এদিন ৰাতি। চ' আমি কি কৰিছিলোঁ, মই লেটাৰ লিখিছিলোঁ মাৰ কাৰণে, বাট আনফৰ্চুনেটলি মানে লেটাৰটো মোৰ লগতে থাকিল, বিকজ আই ৱাজ ভেৰি য়াং। আই থিংক UKG ক্লাছ LKG UKG মানত মই আছিলোঁ। চ' আই ৱাজ ভেৰি য়াং, তো অভিয়াছলি মই মানে মাক লেটাৰ লিখিছিলোঁ। আৰু দ্য মষ্ট আইৰনিকেল থিং ইজ I was a Salman Khan fan when I was a kid. So I still, since you all know that I used to live in railway quarter. So I used to always see these trains passing by. Now the train dekha paisilo, and these trains used to go to Delhi, because at that time there was no train to Mumbai. So I used to think that all these celebrities and superstars, they stay in Delhi. So I was like, I used to write letters to Salman Khan. Wow! And I used to, because I didn't know his real address, so I used to think that he stays in Delhi. So I used to write these big huge letters, and I used to the address used to be of Delhi, and I used to tell my father ki deuta এইটো তুমি যাই পিনে পোষ্ট অফিচত এইটো দি দিয়াচোন চিঠিটো সলমান খানৰ কাৰণে। চ' আই ৱাজ দিছ নাইভ, এণ্ড এতিয়াতো এইবিলাক নাই, লেটাৰ লিখা কিবা লিখা, আজিকালি চব ইনষ্টেণ্টলি হয়, হোৱাটছএপত চব বস্তু হয়। চ' ইয়া, দিজ ৱেৰ ৰিয়েলি গল্ডেন টাইমছ, কাৰণ সেইটো টাইমত কি হৈছিলে, মানুহবিলাকৰ ৰিয়েল ইম'শ্যনছ আছিলে, মানুহবিলাকে এপ্ৰিচিয়েট কৰিছিলে, ৰেচপেক্ট কৰিছিলে এজনৰ কথা। বাট আজিকালি যিহেতু মোবাইলতে চব বস্তু থাকে, চ' মানুহবিলাকে যোনবিলাক আত্মীয়তা বা যোনবিলাক ৰিলেশ্যনশ্বিপ আজিকালি বহুত লাইটলি লোৱা হৈছে, মানুহে চিৰিয়াছ নহয় মানুহ, কাৰণ কিয় আজিকালি চব হাততে থাকে। তো আগতে ইম'শ্যনছবিলাক, আগতে ৰিলেশ্যনশ্বিপছবিলাক বহুত জেনুইন আছিলে। আৰু yes, so as growing up মই এইবিলাক চেঞ্জ, I have seen all these kind of changes, মই এইবিলাক চেঞ্জেছ দেখা পাইছোঁ ডাঙৰ হোৱাতে। এণ্ড আই এম a very old school person, মই আগৰ দিনৰ বস্তুবিলাক বেছি ভাল পাইছিলোঁ, কাৰণ কাৰোবাক চিঠি লিখা, কাৰোবাক লেটাৰ লিখাত যিমান এটা কি বুলি কয় এইটো, যিমান কষ্টত বা যিমান ইম'শ্যন দি পিনে মানুহক লেটাৰ লিখা যায়, সেইটো আজিকালি হোৱাটছএপ বা ফেচবুক বা ভিডিঅ' কলত সেইবিলাক নহয়। চ' ইয়া, মডাৰ্ণাইজেশ্যন হোৱাৰ লগে লগে ইটছ লাইক উই হেভ ফৰগটেন, আমি পাহৰি গৈছোঁ যে ৰিলেশ্যনশ্বিপবিলাক ইমান ইম্পৰ্টেণ্ট হয়। তো আজিকালি মানে বিকজ ইনষ্টেণ্টলি চব বস্তু পোৱা যায়, ৰাইট? চ' চব বস্তু হাততে থাকে, তো আমি ৰিলেশ্যনশ্বিপবিলাক বেছি ৰেচপেক্ট নকৰোঁ, মূল্য নিদিওঁ, মূল্যহীন কৰি দিছোঁ আজিকালি। আগতে মানে মা দেউতা, ফেমিলি বা ফ্ৰেণ্ডশ্বিপ এইবিলাক বহুত ৰিয়েল আছিল, ভাল পোৱাবিলাকো ৰিয়েল আছিল। আজিকালিতো আপোনালোকে জানে এটা আছেই অলৰেডি গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড, আৰু ইপিনে আকৌ 4টা মানৰ লগত কথা পাতি থকা। চ' এইবিলাক বহুত কমন হৈ গৈছে। But I think with modernization, with technology, we also should remember that we are human beings and we have true emotions. আৰু সেইটো কেতিয়াও পাহৰিব নালাগে, মানৱীয়তাটো কেতিয়াও পাহৰিব নালাগে মানুহে। এইটো ছানফ্লাৱাৰ হাই স্কুল হয়, মই ইয়াতে নিজৰ স্কুলিং কৰিছিলোঁ টিল ক্লাছ 2। তাৰপিছত আমি বৰপেটাৰত শ্বিফ্ট হ'বলগীয়া হ'ল। চ' দিছ ৱাজ মাই ফাৰ্ষ্ট স্কুল। টিচাৰ্ছবোৰে বহুত মৰম কৰিছিলে, বিকজ আই ৱাজ লাইক অল ৰাউণ্ডাৰ। ক্লাছ LKGৰ পৰা মই ষ্টেজত উঠা আৰম্ভ কৰিছিলোঁ। আই ইউজ টু ডান্স, মই ডান্স কৰি বহুত ভাল পাইছিলোঁ। আই ষ্টিল লাভ ডান্সিং। চ' মোক বহুত মৰম কৰিছিলে ছিনিয়ৰ্ছবোৰে, টিচাৰ্ছবোৰে। Then I went to Median School, which is in Barpeta Road.
পাইছা এইটো ঘৰত আজি বহুত দিনৰ মূৰত খাম বুলি ভাবি আছিলোঁ। এইটো সেই আগৰ দিনৰ পৰঠাবিলাক যে এনেকুৱা টাইপ আজিকালি বহুত হোটেলবিলাকত এনেকুৱা পৰঠা নাপায়ে বাট I and my sister we always crave for such parathas এইটো অসমীয়া ষ্টাইলৰ পৰঠা বাহিৰৰ পৰঠা নিচিনা নহয় গৰমত অৱস্থা নাই এতিয়া আমি আহিছোঁ গৰখীয়া মন্দিৰত পোষ্ট অফিচৰ কামটো হোৱাই নাই চ' আমি এতিয়া এনেই অলপ টাইম পাছ কৰি আছোঁ চ' ইয়াতে এটা দোকান আছে য'ত আলু চপ পায় সৰুতে আমি খুব খাইছিলোঁ এণ্ড সেইটো টেষ্টটো কিবা বেলেগ টাইপৰ টেষ্ট আলু চপৰ বেলেগ কোনো দোকানত নাপায় চ' আমি সেইটো ল'ব আহিছোঁ এতিয়া টাইম পাছ এখন দোকান ইয়াতে আমি সৰুৰ পৰাই আলু চপ খাওঁ এতিয়া গৰম গৰম আলু চপ লৈ যাম গৰমে আছেনে পেকিং নিম হা পাঁচটা মন্দিৰৰ একদম এইপিনে অপজিটতে এইটো দোকান আছে এইটো গৰমা গৰম আলু চপ ভোকো লাগিছে এখন ইমান দেৰি কৰি আছোঁ একো হোৱা নাই আৰু 10 মিনিট বহক 15 মিনিট বহক কিমান বহিলোঁ বহি এবাৰ আৰু এবাৰ যাম তাৰপিছত যদি নহয় আৰু ঘৰলৈ গুচি যাম So we are sitting here. It's been like an hour now. I think more than 2 hours now that we are still continuing with the post office work. So it is not done yet. It is taking a lot of time. So I'm just curious. I just want to know why are the government offices in India not able to deliver their work on proper time? Why is that? Because it's 2025 now everything has been digitized and things should go very smooth. पहले समझ में आता था कि paper work है this and that and people are not well trained but nowadays everyone is given proper training and also someone wants to do a good job they are not able to because of other branches so this is in Sorbo branch so the manager is quite good so he's very sincere and he's very helpful he's helping us but the district office is in Badpeta town so there people the officials working in that office are not giving importance what is this mindset about delaying work you are getting salary for something you should do the work so ये मतलब पूरे सिस्टम में ही बहुत ज़्यादा गड़बड़ होता है it happens all the time I think buckle up and be a bit more professional we are running around for like more than 2 weeks now तो थक गए हैं my parents are also senior citizens भाई तो
इतना नहीं हो पाता है, you know, to come there, to give in, invest in so much time. So I think these things are still lacking. The system still needs to work smoothly, which is not happening. গৰম যে গৰমৰ কাৰণে বেছি ভাগ লাগিছে তাতে খোৱা নাই ভাতকেইটা নাপালে মোৰতো অশান্তি দুপৰীয়া এতিয়া ইয়াতে কি খাবা? ইয়াতে চাহ একাপে খাম নামটো কৈ দিয়ক আপোনাৰ। আজি গোটেই দিনটো ৰখাতে গ'ল ন? কি খাব? আপুনি কি অৰ্ডাৰ দিছে? হৈ গ'ল আমাৰ খোৱা মানে কি, মই জুচ খালোঁ, খুৰাজনে ভাত খালে। নাও উই আৰ হেডিং হোম। মই ঘৰ আহি পালোঁ এণ্ড মই গা চা ধুলোঁ, তাৰপিছত ভাত খালোঁ, আলু পিটিকা ভাত এনেকৈ। এতিয়া বিকজ শাওণ মাহৰ কাৰণে মই নন ভেজ খোৱা নাই, তো সেইকাৰণে আজি ৰেষ্টুৰেণ্টতো একো নাখালোঁ। চ' এইখিনিতে মই আজি মোৰ ভ্লগটো শেষ কৰিব ওলাইছোঁ। চ' আই এম এণ্ডিং মাই ভ্লগ হিয়াৰ। I hope it was enjoyable for you to watch. So if you like my video and if you haven't subscribed to my channel, then please subscribe to my channel. Bye bye, take care.